উত্তৰণ যাদুঘৰ হৈছে এটা সংগ্ৰহালয় য'ত কেইবা সহস্ৰাধিক সামগ্ৰী ঐতিহাসিক সম্পদ ভাস্কৰ্য শিল্প ইয়াত সংগ্ৰহ কৰি থোৱা হৈছে মই দেখুৱাইছোঁ এই উত্তৰণ যাদুঘৰ 2003 চনৰ 12 মাৰ্চ তথা আজিৰ দিনটোতে স্থাপন কৰা হৈছিলে আৰু এই উত্তৰণ যাদুঘৰ প্ৰতিষ্ঠাৰ মূল ব্যক্তিগৰাকী হৈছে শ্ৰদ্ধাৰ ভাস্কৰ্য শিল্পী দুৰ্লভ বৰাই এই সংগ্ৰহালয়টোত আচলতে ঐতিহাসিক আহোম ৰাজত্বকালৰ বিভিন্ন ঐতিহাসিক সম্পদ তথা সমলৰ পৰা আৰম্ভ কৰি আধুনিক অসমখনৰ বিভিন্ন সংস্কৃতি প্ৰতিফলিত কৰা সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক তেওঁলোকৰ সামগ্ৰী ব্যৱহৃত সামগ্ৰী বা বিলুপ্ত হ'বলৈ ধৰা সামগ্ৰীৰ পৰা আদি কৰি বহু সম্পদ ইয়াত সংগ্ৰহ কৰি ৰাখিছে কেৱল ইমানেই নহয় জৈৱ বৈচিত্ৰ্য চিত্ৰখনো অসমৰ জৈৱ বৈচিত্ৰ্য চিত্ৰখনো তুলি ধৰিবলৈ চেষ্টা কৰিছে আৰু এই উত্তৰণ যাদুঘৰৰ আজি প্ৰতিষ্ঠা দিনটোত মই দুৰ্লভ বৰাৰ কাষত আছোঁ তেখেতক পোনপ্ৰথমে অভিনন্দন জনাইছোঁ এটা আশাবাদী প্ৰচেষ্টাৰ গঢ় লৈ উঠিছিলে কি ক'ব আজি এই প্ৰতিষ্ঠা কালত মই নিউজ অসমৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ আৰু এই দিনটোৰ মোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন 2012 চনৰ 3 চনৰ 12 মাৰ্চত প্ৰতিষ্ঠা হোৱা সেই সময়ৰ সেই ইতিহাস সেই যিসকল ব্যক্তিক লগ পাইছিলোঁ বিশেষ ব্যক্তিক সেই ব্যক্তিসকললৈ মোৰ আজি মনত পৰিছে আৰু তেখেতসকলৰ এই উত্তৰণ যাদুঘৰৰ উদ্দেশ্যই হ'ল ইতিহাস অনুসন্ধান অধ্যয়ন আৰু গৱেষণা যিটো প্ৰক্ৰিয়া লগতে আমি ইয়াৰ যোগেদি বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ আচলতে জ্ঞান দি যাব পৰাটো উত্তৰ প্ৰজন্মক আমি যদি জ্ঞানৰ সম্ভাৰখিনি দি যাব পাৰোঁ ইতিহাসৰ হেৰাই যোৱা সমলখিনিক যদি আমি তেখেতসকলৰ দৃষ্টিত হেৰি কৰিব পাৰোঁ মানে ব্যৱস্থাটো কৰি দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোক উপকৃত হ'ব কিমান সামগ্ৰী আছে ইয়াত প্ৰায় 4-5 হাজাৰতকৈ অধিক সামগ্ৰী আছে কেনেকুৱা সামগ্ৰী বিশেষ আমি বিভিন্ন ধৰণে ৰাখিছোঁ সমাজ জীৱনত যিখিনি বস্তু মানে হেৰি হৈ আছিলে ব্যৱহাৰ হৈছিলে সেইখিনিৰ ভিতৰত আমি বাঁহ বেত কাঠ মাটি শিল ইত্যাদিৰে প্ৰস্তুত পুৰণি সমাজখনৰ লগতে বিভিন্ন প্ৰজাতিৰ ধান